ডবকাত হোজাই জিলা আমচুৰ উত্তাল প্ৰতিবাদ ডবকাৰ ষ্টেট বেংকৰ সমীপত বাইপাছত শতাধিক আমচু কৰ্মী বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পত্ৰলিকা দাহ কৰি সাব্যস্ত কৰি এই প্ৰতিবাদ অসম চৰকাৰ হাই হাই বন বিভাগ মুৰ্জাবাদ বন মন্ত্ৰী মুৰ্জাবাদ বন মন্ত্ৰী হাই হাই আদি ধ্বনিৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে জুৰিয়াত বনকৰ্মী শীতল মস্তিষ্কৰে দুজন নিৰীহ লোকক হত্যা কৰাৰ অভিযোগ হোজাই জিলা আমচুৰ দোষী বনকৰ্মীক উচিত শাস্তি প্ৰদান কৰাৰ লগতে মৃতকৰ পৰিয়ালক এককালীন সাহায্য প্ৰদানেৰে দাবী আমচুৰ হোজাই জিলা নেতৃত্বৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিমূৰ্তি দাহ কৰি সাব্যস্ত কৰি প্ৰতিবাদ লাখোৱা অভয়াৰণ্যত বন বিভাগৰ গুলীত নিহত হোৱা দুই ভাতৃৰ উচিত ন্যায়ৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ নিহত দুই ভাতৃৰ পৰিয়ালক এককালীন সাহায্য দাবী আছে এটা পৰিয়ালৰ দুজনকৈ মানে সন্তান অৰ্থাৎ দুইজন ভাই ককাইক হত্যা কৰিছে গুলিয়াই গতিকে এই যি হত্যালীলা এই হত্যালীলাৰ বিৰুদ্ধে আমচুৱে অসমৰ প্ৰতিখন জিলা কমিটিৰ লগতে আজি হোজাই জিলা কমিটি আমি ডবকাত প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছো বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিমূৰ্তি দাহ কৰিছো আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছো যে বন বিভাগৰ এনেধৰণৰ দাদাগিৰি আমচুৱে সহ্য নকৰে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী বা অসম চৰকাৰৰ দাদাগিৰি আমচুৱে সহ্য নকৰে সংখ্যালঘু লোকসকলক যি ধৰণে আক্ৰমণমূলকভাৱে ষড়যন্ত্ৰ কৰি পেলাই হত্যা কৰা হৈছে এই হত্যালীলা অতি শীঘ্ৰে বন্ধ কৰিব লাগে আৰু এই হত্যা হোৱা পৰিয়ালটোক অতি শীঘ্ৰে ন্যায় প্ৰদান কৰিব লাগে এককালীন সাহায্য দিব লাগে অন্যথা এই ধৰণৰ হত্যালীলা আৰু বন বিষয়া যিসকল আছে এই বন বিষয়াসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে আৰু কঠোৰ শাস্তি দিব লাগে এই দাবীৰে আমি আজি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছো আৰু আমাৰ দাবীসমূহ যদি নামানে আমি আগন্তুক দিনত ইয়াতকৈ ভয়ানকভাৱে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম প্ৰয়োজন সাপেক্ষে আমি ৰাজপথ অৱৰোধ কৰি পেলাই কঠোৰ পদক্ষেপ ল'বলৈ আমি প্ৰস্তুত থাকিম যোৱা পৰহি দিনাখন যিধৰণে আপোনাৰ লাউখোৱা ৰেঞ্জত ৰেঞ্জ অফিচাৰ হৰীশ নাথৰ নেতৃত্বত এটা টহলদাৰী দলে অবৈধভাৱে মাছ মাৰিব যোৱা যি দুজন ব্যক্তি আছিল সেইসকলক কৰায়ত্ব নকৰি শীতল মস্তিষ্কৰে তেখেতসকলক হত্যা কৰা হ'ল আৰু সেই আচৰিত কথাটো হ'ল যে সেই হত্যা কৰা যিটো স্থান আছিল সেই স্থানটো ফৰেষ্ট লেণ্ড নহয় এইটো আপোনাৰ ৰেভিনিউ লেণ্ড হয় গতিকে স্পেচিয়েল ফায়াৰ আৰ্মছ ইউজৰ যি স্পেচিয়েল এক্ট আছিল সেই এক্টৰ অধীনত এই দুজন মানে লোকক হত্যা কৰা হৈছিল শীতল মস্তিষ্কৰে যিহেতুকে এই সমগ্ৰ হত্যাকাণ্ডটো ৰেভিনিউ লেণ্ডত হৈছিল গতিকে ইয়াত ফৰেষ্টৰ যিটো ল আছিল স্পেচিয়েল ফায়াৰ আৰ্মছ ইউজ এক্টৰ যিটো মানে এক্ট আছিল সেই এক্টত মানে অধীনত নপৰে গতিকে যিহেতুকে ৰেভিনিউ লেণ্ডত হত্যা কৰা হৈছে সেই এক শীতল মস্তিষ্কৰে কাৰণ তেখেতসকলে কৈছে যে আক্ৰমণ কৰাৰ কাৰণে আক্ৰমণ কৰিব হয়তো সেল্ফ ডিফেন্সত গুলিয়াই হত্যা কৰা হৈছে বুলি কিন্তু কোনো ধৰণৰ মানে সেল্ফ ডিফেন্সৰ ঘটনা নহয় এইটো শীতল মস্তিষ্কৰে গুলিয়াই মৰা হৈছে মানে দুইজন নিজক গতিকে আমি দাবী কৰিছোঁ যে অনতি পলমে এই হৰীশ নাথৰ নেতৃত্বত যিটো দল আছিল সেই দলক বিহিত মানে গ্ৰেপ্তাৰ কৰিব লাগে আৰু ভুক্তভোগী পৰিয়ালক এককালীন সাহায্য প্ৰদান কৰিব লাগে নিউজ ডেস্কৰ ৰিপৰ্ট নিউজ 24 অসম।